ৰাতিপুৱাৰ পৰা একদম উখল মাখল পৰিৱেশ সবে একদম তেনেকে ভাবিলে কিন্তু মানুহখিনি আহি তেনেকে নাপালে আধা ৰাস্তাতে ৰৈ যাব লগা হল মোক বাইকেৰে আনি নমিনেশ্যন দিব লগা হল মোৰ গোটেই মানুহখিনি অগপ দলৰ জিলা কাৰ্যালয়তে আছে অতি সুন্দৰভাৱে আমাৰ নমিনেশ্যন খিনি হৈ গল সব ঠিকে থাকে হল মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো আপোনালোকে সকলোৱে মোক আশীৰ্বাদ কৰিব আৰু মোক সহযোগিতা কৰিব আপুনি জগৰা প্ৰাৰ্থিত্ব লাভ কৰিছে এই সমষ্টিটো দেখা যায় কংগ্ৰেছৰ দুৰ্গ কেনেদৰে আপুনি কংগ্ৰেছৰ দুৰ্গ নহয় আমাৰ সংখ্যালঘু মানুহখিনিয়ে কংগ্ৰেছক হিয়া উজাৰি আশীৰ্বাদ দিছিলে ইউডিএফকো দিছিলে আৰু তাৰ প্ৰতি উত্তৰ কংগ্ৰেছে দিলে ইউডিএফে দিলে আৰু সেই ৰাইজে আজি সিদ্ধান্ত ল'ব কাৰ লগত থাকিলে আমাৰ উন্নয়ন হ'ব যাৰ কাৰণে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ঘোষণা কৰাৰ লগে লগে সকলো ৰাইজে এইবাৰ ভাবিলে যে নাই আমাক কংগ্ৰেছে বহুতবাৰ প্ৰতাৰণা কৰিলে ইউডিএফে বহুতবাৰ প্ৰতাৰণা কৰিলে আমি আৰু এই প্ৰতাৰণাত ভুল নাযাওঁ আমি এইবাৰ লাহৰীঘাটৰ উন্নয়নৰ স্বাৰ্থত আমি বানপানীৰ পৰা মুক্তি হোৱাৰ স্বাৰ্থত আমি গৰাখহনীয়াৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত আমাৰ ৰাস্তা ঘাটৰ উন্নয়নৰ স্বাৰ্থত আমাৰ নতুন প্ৰজন্মক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত এইবাৰ মিত্ৰজোঁটক আমাৰ লাহৰীঘাটবাসীয়ে যে জিকাব তাত কোনো সন্দেহ নাই 100% মই আশাবাদী আৰু সেই কাম ৰাইজে কৰিব মই খলিলুৰ ৰহমানে কেৱল মিত্ৰজোঁটৰ প্ৰাৰ্থীহে বাকি লাহৰীঘাট সমষ্টিৰ সকলো ৰাইজে প্ৰত্যেকজনে খলিলুৰ ৰহমান হৈ আজিৰ পৰা জপিয়াই পৰিব তাৰ প্ৰতিচ্ছবি মই আজি ৰাতিপুৱাতে পাইছো যি হাৰে মোৰ লগত মানুহ ওলাই আহিলে এতিয়ালৈকে মানুহ আহি আছে কিন্তু আমাৰ এটা ৰেলীত খেলিমেলি হোৱাৰ কাৰণে আমাৰ মানুহখিনি গন্তব্য স্থানলৈকে আহিব নোৱাৰিলে মোক বাইকেৰে সময় যিহেতু উকুলি গৈছিলে মোক বাইকেৰে পঠালে আমাৰ জিলা সভাপতি নিজে বাইকেৰে আহিব লগা হল প্ৰপোজাল সকলকো বাইকেদি তেনেকে পাৰ কৰিলে আৰু এইখিনি মানুহ জাষ্ট খোজকাঢ়ি এইখিনিলৈ আহিলে গোটেই আমাৰ কাৰ্যকৰ্তা আমাৰ অগপ দলৰ অফিচত আছে জিলা প্ৰচাৰ চলি আছে প্ৰচাৰ যিদিনাখন টিকেট ডিক্লেয়াৰ হৈছে সিদিনাৰ পৰাই কোনো বহি থকা নাই সবেই নিজৰ নিজৰ জাগাত নিজৰ নিজৰ সিস্টেমত সবেই ৰাইজৰ লগত জড়িত হৈ গৈছে আৰু সিদ্ধান্ত লৈ লৈছে যে এইবাৰ আমি কোনো পৰ্যায় আৰু কংগ্ৰেছে আৰু ইউডিএফে যাতে ইয়াত কোনো ধৰণৰ আগবাঢ়ি যাব নোৱাৰে কোনো ধৰণৰ আমাক ফাঁকি ফুকা দি ধৰ্মীয় কথা কৈ আমাক মেৰুকৰণ কৰি বা নানান ধৰণৰ ষড়যন্ত্ৰ যিবিলাক কৰি আমাক ইমান দিনে তেওঁলোকে বলিৰ পঠা বনালে আমাক কিমান বাৰ প্ৰচনা কৰিলে সেইবিলাকৰ পৰা মুক্তি পোৱাৰ স্বাৰ্থত যিদিনাখন টিকেট ঘোষণা হৈছে সিদিনাৰ পৰা ৰাইজ লাগি গৈছে ভোটাৰৰ উদ্দেশ্য মই আজি যেহেতু নমিনেশ্যন মই দিলো মই কেৱল কম আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু আপোনালোকে যি ভাবে আজি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জিকাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে মই সদায় কৃতজ্ঞ হৈ থাকিম মই আপোনালোকৰ ওচৰত মই আশীৰ্বাদ বিচাৰিছো আৰু সহযোগিতা বিচাৰিছো মোৰ যুঁজটো মই ভাবা নাই কাৰ লগত হ'ব মোৰ যুঁজ এটাই হ'ব যে সংখ্যালঘু মানুহে এইবাৰ উন্নয়ন বিচাৰি আছে পৰিৱৰ্তন বিচাৰি আছে গতিকে বেলেগ কথা ভাবিবই নহয় কাৰণ দুয়োটা দলেই আমাৰ সংখ্যালঘু মানুহখিনিৰ আজি যিটো অৱস্থা এই অৱস্থা দুয়োটা দলে দায়ী কংগ্ৰেছও তাত দায়ী ইউডিএফও তাত দায়ী এতিয়া মই ক'ব নোৱাৰো কোনো অধিক সংখ্যক দায়ী দুয়োজনে সমান দায়ী গতিকে ৰাইজে এতিয়া কাৰ মই কেনেকে কম যে ৰাইজে কাম মানে কংগ্ৰেছক বেছি মানে দোষাৰোপ কৰিছে নে ইউডিএফক কৰিছে দুয়োটা দলে আমাৰ জাতিত আমাৰ মানে সংখ্যালঘু মানুহখিনিক নিঃশেষ কৰাৰ কাৰণে এই দুয়োটা দলে মানে আজি মানে তেওঁলোকে দায়ী তেওঁলোকৰ কাৰণে আজি সংখ্যালঘু মানুহ বা লাহৰীঘাট সমষ্টিৰ আজি এই অৱস্থা গতিকে মই কাকো ফেক্টৰ বা মই তাক তেনেকে ক'ব খোজা নাই মোৰ লগত কাৰ যুঁজ হ'ব মই ধৰিবই পৰা নাই ৰাইজে মই দেখিছো ৰাইজে কোনো যুঁজ নোহোৱাকে সুন্দৰভাৱে মোক বেলেগ ধৰণে লৈ যাব যে মিত্ৰজোঁটৰ লগত তেওঁহে পাৰিব ইয়াৰ উন্নয়ন কৰিবলৈ সেই কথাটো ৰাইজে বুজি পাইছে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক ধন্যবাদ